এইখনে ঐতিহাসিক আলাবৈ পাহাৰ পছৰীয়া স্থিত। পছৰীয়াৰ লগতে গোটেই অসমবাসী ৰাইজৰ বাবে এইটো উচৰ্গা কৰা হ'ব। আৰু এইটো প্ৰজেক্ট আপোনাৰ 2.5 বছৰৰ পৰা কাম চলিয়ে আছে, কিন্তু 2.5 বছৰত শেষ হ'ব কৈছিলে, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ কাম শেষ হোৱা নাই, মাত্ৰ 30% কামহে হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰোঁ যে তেখেতে অলপ তদাৰক কৰি পেলাই যে অকণমান খৰতকীয়া কৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। লেহেমীয়া মানে ধৰক লেবাৰৰ প্ৰব্লেম, লেবাৰ মানে ভালকৈ লগোৱা নাই, আৰু মানে মান্থলি পে'মেণ্টবিলাক অকণমান দেৰিকৈ কৰে, 3 মাহ 4 মাহৰ ভিতৰত বিলবিলাক কৰে, সেইটো কাৰণে লেহেমীয়া হোৱা বুলি আমি ভাবিছোঁ। কিমান টকাৰ বাজেট আৰু কোন কোম্পানীক এইটো ঠিকা দিয়া হৈছে? হয়, এইটো ৰেংক প্ৰজেক্ট অফ ডেভেলপমেণ্ট বুলি চেন্নাইৰ প্ৰজেক্ট এটা, আৰু 150 কোটি টকাৰে ধাৰ্য কৰা হৈছিল। ৰাষ্ট্ৰপতিয়ে আমাৰ এইটো অনুমোদন জনাইছিলে। হয়, ইয়াতে এখন আহোমৰ তৰোৱাল এখন হ'ব, ওপৰত হেংদাং এখন হ'ব, আৰু মিউজিয়াম আছে, ভাল এখন পাৰ্ক হ'ব। ভাল এখন পাৰ্ক হ'ব বুলি আমি আশা কৰিছোঁ। লেহেমীয়া গতিটো হোৱাৰ মেইন উদ্দেশ্য এইটোৱে, তেখেতসকলে ৰেংক প্ৰজেক্টে জানিব এতিয়া তেখেতসকলে লেহেমীয়া হোৱাৰ কাৰণে। সেইটো কাৰণে আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অকণমান তদাৰক কৰে যেন। সঘনাই এতিয়া দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হয় মানে এখেতসকলৰ অকণমান ছেফটি ছাইডতো অকণমান প্ৰব্লেম আছে, সেইটো কাৰণে অকণ দুৰ্ঘটনা সঘনে হৈ আছে।